নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি হৈছে 3 মাৰ্চ। আজি ৰঙৰ উৎসৱ হোলী। অসমত ইয়াক ফাকুৱা বুলি কোৱা হয়। ফাকুৱা অসমৰ অন্যতম ৰঙীন আৰু আনন্দময় উৎসৱ। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই উৎসৱ হোলী নামেৰে পৰিচিত যদিও অসমত ইয়াক ফাকুৱা বুলি কোৱা হয়। অসমৰ বৈষ্ণৱ সংস্কৃতিৰ সৈতে ফাকুৱাৰ গভীৰ সম্পৰ্ক আছে। কেৱল ৰং খেলাৰ আনন্দই নহয়, অসমীয়া সমাজ সংস্কৃতি, ধৰ্মীয় ভাৱধাৰা আৰু ঐতিহ্যকো এই উৎসৱে প্ৰতিফলিত কৰে। আৰু আজিৰ এই ফাকুৱা বা হোলীৰ দিনটোতে প্ৰতিগৰাকী অসমীয়ালৈ জনাইছোঁ হোলীৰ আন্তৰিক শুভেচ্ছা। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য ইৰাণৰ। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ত ভয়ংকৰ মিছাইল আক্ৰমণ ইৰাণৰ। আৰু বৰ্তমানো জানিব পৰা হোৱা নাই বেঞ্জামিন নেতানিয়াহুৰ পৰিস্থিতি। ইজৰাইলৰ প্ৰধানমন্ত্ৰীক এইবাৰ আক্ৰমণৰ লক্ষ্য ইৰাণৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ভয়ংকৰ মিছাইল আক্ৰমণ ইৰাণৰ। ইৰাণৰ আক্ৰমণাত্মক স্থিতিত থৰকাচুটি হেৰুৱাইছে ইজৰাইলে। জেৰুজালেমৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ত ভয়ংকৰ মিছাইল আক্ৰমণ ইৰাণৰ। ইজৰাইল আমেৰিকাক সমানে সমানে প্ৰত্যুত্তৰ দি যাব বুলি হুংকাৰ দিছিল ইৰাণে। আৰু মিছাইল আক্ৰমণৰ দাবী কৰিছে এতিয়া ইৰাণৰ ৰেভলিউচনাৰী গাৰ্ডে। আৰু মিছাইল আক্ৰমণৰ পিছত এতিয়াও জানিব পৰা হোৱা নাই বেঞ্জামিন নেতানিয়াহুৰ বৰ্তমানৰ পৰিস্থিতি। লগতে ইজৰাইলৰ বায়ুসেনাৰ মুখ্য কাৰ্যালয়তো ভয়ংকৰ আক্ৰমণৰ দাবী ইৰাণৰ। পৰৱৰ্তী খবৰ, 30 কোটি টকা ব্যয় সাপেক্ষে কোকৰাঝাৰত নিৰ্মাণ কৰা হ'ব আজান ফকীৰ ভৱন। 26ৰ নিৰ্বাচনৰ পূৰ্বে এই বৃহৎ ঘোষণা BTC চিফ হাগ্ৰামা মহিলাৰীৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আজি বন্ধ ঘোষণা ৰাজ্যৰ সকলো স্কুল কলেজ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে সলনি কৰিলে দলযাত্ৰাৰ বন্ধৰ দিন। 4 মাৰ্চৰ পৰিৱৰ্তে 3 মাৰ্চত দলযাত্ৰাৰ বন্ধ ঘোষণা। 3 মাৰ্চত অৰ্থাৎ আজি দলযাত্ৰাৰ বন্ধ ঘোষণা কৰা হৈছে। অৰ্থাৎ আজি বন্ধ থাকিব ৰাজ্যৰ সকলো স্কুল কলেজ। পৰৱৰ্তী খবৰ, প্ৰাক্তন কংগ্ৰেছী নেতা ভূপেন বৰাক লৈ বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ। বিহপুৰীয়াত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীৰ সন্মুখতে ভূপেন বৰা মুৰ্দাবাদ ধ্বনি বিজেপি কৰ্মীৰ। আনহাতে ভূপেন বৰাক চিনি নাপাওঁ বুলি ক'লে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই। ভূপেন বৰাক লৈ বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ। বিহপুৰীয়াত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত ভূপেন বৰা মুৰ্দাবাদ ধ্বনি। মুখ্যমন্ত্ৰীৰ সন্মুখতে ভূপেন বৰা মুৰ্দাবাদ ধ্বনি দিলে একাংশ বিজেপি কৰ্মীয়ে। আৰু সেই সময়ত মুখ্যমন্ত্ৰীৰ বাহনত আছিল ভূপেন বৰা। আনহাতে ভূপেন বৰাক চিনি নাপাওঁ বুলি ক'লে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই। তেওঁ কোন, কিয় বিখ্যাত বিহপুৰীয়াবাসীয়ে নাজানে। এই মন্তব্য বিধায়ক অমিয় কুমাৰ ভূঞাৰ। পৰৱৰ্তী খবৰ, ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীক হত্যা কৰি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য। ডনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত কয় যে তেওঁ মোক হত্যা কৰিব খুজিছিল, কিন্তু তাৰ পূৰ্বে মই কামটো কৰি পেলালোঁ। এই মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনত বিৰোধীৰ মিত্ৰতাক লৈ ডাঙৰ খবৰ। মিত্ৰতাক লৈ কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ। ৰাইজৰ দলক কংগ্ৰেছে গুৰুত্ব নিদিয়াৰ অভিযোগ। মিত্ৰতাক লৈ কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ। ৰাইজৰ দলক কংগ্ৰেছে গুৰুত্ব নিদিয়াৰ অভিযোগ। ৰাইজৰ দলে এক প্ৰেছ বিজ্ঞপ্তি যোগে উদঙালে কংগ্ৰেছৰ স্বৰূপ। মিত্ৰতাক লৈ কংগ্ৰেছৰ সৈতে আলোচনা হোৱা নাই ৰাইজৰ দলৰ। সংবাদমেল পাতি এই কথা জনায় ৰাইজৰ দলে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আন এক ডাঙৰ খবৰ।
আয়াতুল্লাহ আলী খামেইনিৰ হত্যাৰ পিছত এইবাৰ হত্যা কৰা হৈছে ইৰাণৰ সৰ্বোচ্চ নেতাৰ দায়িত্ব লোৱা মুস্তাফা খামেইনিকো হত্যা কৰিছে ইজৰাইলে। উল্লেখযোগ্য যে আলী খামেইনিৰ দ্বিতীয় পুত্ৰ আছিল মুস্তাফা খামেইনি আৰু আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যুৰ পিছত সুপ্ৰিম লিডাৰৰ দায়িত্ব লৈছিল মুস্তাফা খামেইনিয়ে। কিন্তু মুস্তাফা খামেইনিকো এদিনৰ ভিতৰতে হত্যা কৰিছে ইজৰাইল আৰু আমেৰিকাই। লগতে হত্যা কৰা হৈছে আয়াতুল্লাহ আলী খামেইনিৰ পত্নীক। ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্ৰমণত মৃত্যু হৈছে আয়াতুল্লাহ আলী খামেইনিৰ পত্নী মনছুৰে খুজাস্তে বাগেৰজাদেৰ। আৰু এই দুগৰাকী লোকৰ মৃত্যুৰ পিছত এতিয়া অধিক আক্ৰমণাত্মক হৈ পৰিছে ইৰাণ। ভয়ংকৰ ৰূপত সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰি আক্ৰমণ কৰিছে ইজৰাইল আৰু আমেৰিকাৰ ওপৰত। পৰৱৰ্তী খবৰ, 100 বছৰৰ পাছত আজি এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। সুদীৰ্ঘ 100 বছৰৰ পাছত আজি একেলগে হোলী আৰু চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণৰ সময়ত ভুলতো নকৰিব আপুনি এইসমূহ কাম, অন্যথা আৰ্থিক লোকচানৰ সন্মুখীন হ'ব আপুনি, লগতে ভয়ংকৰ বিপদত পৰিব আপুনি। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। 100 বছৰৰ পাছত আজি একেলগে হোলী আৰু চন্দ্ৰগ্ৰহণ। প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এই তিনি ৰাশিৰ লোকসকল। 2026 চনৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ 3 মাৰ্চ মঙলবাৰ অৰ্থাৎ আজি হ'ব। ভাৰতৰ বহু ঠাইত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব। উল্লেখযোগ্য যে 2026 চনৰ হোলী আৰু চন্দ্ৰগ্ৰহণ একেটা দিনতে হৈছে। প্ৰায় 100 বছৰৰ পাছত ঘটা ই এক দুৰ্লভ ঘটনা। ফাগুন মাহৰ পূৰ্ণিমা তিথি চন্দ্ৰগ্ৰহণ আৰু ৰঙৰ উৎসৱ ফাকুৱা একেদিনাই সংঘটিত হোৱাত ই এক দুৰ্লভ সংযোগ বুলি মন্তব্য কৰিছে জ্যোতিক আচাৰ্য কৃষ্ণকমল নাথে। প্ৰায় 100 বছৰৰ পাছত সংঘটিত হোৱা এই দুৰ্লভ সংযোগে ৰাশিচক্ৰৰ বহুকেইটা ৰাশিৰ জাতক জাতিকাৰ ওপৰত প্ৰভাৱ পেলাব। 3 মাৰ্চ মঙলবাৰে দুপৰীয়া 3:20 চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব আৰু সন্ধিয়া 6:47 শেষ হ'ব। চন্দ্ৰগ্ৰহণ হ'লে পৃথিৱী আৰু সূৰ্যৰ মাজত চন্দ্ৰই অৱস্থান কৰে। এই সময়ত সূৰ্যৰ পোহৰ চন্দ্ৰলৈ যোৱাত বাধাৰ সৃষ্টি হয়, যাৰ ফলত পৃথিৱীৰ ছাই চন্দ্ৰটোক ঢাকি পেলায়। এই চন্দ্ৰগ্ৰহণৰ ফলত ৰাশিচক্ৰৰ বহুকেইটা ৰাশিৰ ওপৰত ঋণাত্মক প্ৰভাৱ পৰিব। সিংহ ৰাশি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'ব। প্ৰায় 3 ঘণ্টা 27 মিনিট পৰ্যন্ত এই চন্দ্ৰগ্ৰহণ থাকিব। জ্যোতিক আচাৰ্য কৃষ্ণকমল নাথৰ মতে কৰ্কট ৰাশি, কন্যা ৰাশি আৰু মীন ৰাশিৰ লোকৰ ওপৰত এই চন্দ্ৰগ্ৰহণৰ বিৰূপ প্ৰভাৱ থাকিব বা বিৰূপ প্ৰভাৱ পৰিব। কৰ্কট ৰাশিৰ লোকসকলে এই সময়ত কোনো বিত্তীয় লেনদেনৰ পৰা আঁতৰি থকাটো প্ৰয়োজন। যিকোনো বিত্তীয় লেনদেন এই সময়ছোৱাত নকৰিব। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা প্ৰয়োজন। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। ঋণাত্মক শক্তিৰ প্ৰভাৱ কম কৰিবলৈ শিৱৰ মন্ত্ৰ জপ কৰিব পাৰে। লগতে কন্যা ৰাশিৰ লোকসকলৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। কৰ্মস্থলীত সতৰ্ক হৈ থকাটো প্ৰয়োজন। ৰাজনীতি আৰু বিবাদৰ পৰা দূৰত থাকক। মানসিক শান্তি বৰ্তাই ৰাখক। স্বাস্থ্যৰ প্ৰতি মনোযোগ ৰখাটো প্ৰয়োজন। আৰু মীন ৰাশিৰ লোকসকলৰ কৰ্মজীৱনত বাধা আহিব পাৰে। শত্ৰু সক্ৰিয় হ'ব। ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক। শিৱলিংগত জল অৰ্পণ কৰিব পাৰে। গতিকে এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত অতি সাৱধানে থাকিব। পৰৱৰ্তী খবৰ, বিজেপিক আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ হৈছে। দিল্লীৰ যন্তৰ মন্তৰৰ পৰা এই দাবী আপৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। আবকাৰী নীতিৰ দুৰ্নীতিৰ গোচৰত সকাহ লাভ কৰিছে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। ইয়াৰ পিছতে দেওবাৰে দিল্লীৰ যন্তৰ মন্তৰত দলৰ বৃহৎ সমাৱেশত যোগদান কৰে। আইনী সকাহ পোৱাৰ পিছত এইখনেই আছিল তেওঁৰ প্ৰথমখন বৃহৎ ৰাজহুৱা সভা। দলীয় সমাৱেশৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি লয় দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ দাবী কৰে যে দেশৰ পৰা বিজেপিক ক্ষমতাৰ পৰা আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ হৈছে দেশত। তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে আবকাৰী নীতিৰ গোচৰত তেওঁক ফচুৱাৰ ষড়যন্ত্ৰ কৰিছিল। সোনম ৱাংচুকক জেলত ভৰোৱাৰ বিৰুদ্ধেও সৰব হয় অৰবিন্দ কেজৰিৱাল। আপৰ মুৰব্বীগৰাকীয়ে অভিযোগ কৰে যে বিগত 12 বছৰত বিজেপিৰ শাসনৰ অধীনত সমগ্ৰ দেশৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাৰ পতন ঘটিছে।
প্ৰধানমন্ত্ৰীৰ উন্নত ভাৰত শ্লোগানক লৈ কেজৰিৱালে কয় যে মানুহে ৰহনে লায়ক ভাৰত বসবাসৰ উপযুক্ত ভাৰত বিচাৰে। দিল্লীৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিজেপিৰ শাসনৰ এবছৰতে সমগ্ৰ চহৰখন ধ্বংস হৈছে। বেয়া বাটপথ, প্ৰদূষিত পানী আৰু প্ৰদূষণৰ বাবে সাধাৰণ জনতা ক্ষতিগ্ৰস্ত হৈছে। একে সময়তে তেওঁ ভোটাৰ তালিকাত হোৱা ষড়যন্ত্ৰৰ কথাও কয়। তেওঁ কয় যে মোদীজী আপুনি ক্ষমতাৰ বাবে কাম কৰক, মই দেশৰ বাবে কাম কৰিম। 2011 চনৰ 4 এপ্ৰিলত যন্তৰ মন্তৰত সংঘটিত হোৱা আন্দোলনৰ কথা সোঁৱৰাই দি তেওঁ কয় যে সেইদিনা কংগ্ৰেছ যেনেকৈ আঁতৰিছিল, এইবাৰ বিজেপিৰ বিদায়ৰ সূচনা হৈছে। দেওবাৰে সমাৱেশত পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, মনীষ সিসোদিয়া, আপ নেতা আতিশী মাৰ্লেনা, সঞ্জয় সিং আৰু সৌৰভ ভৰদ্বাজেও ভাষণ দিয়ে।